স্বাধীনতাৰ পাছত পোন প্ৰথমবাৰলৈ গোহাঁই ফেচুৱাল পঞ্চায়ত বিজেপিৰ দখলত। সভানেত্ৰীৰ পদত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে বিজেপি নেত্ৰী ৰুমি চেতিয়াই। যোৱা পঞ্চায়ত নিৰ্বাচনত উজনি অসমত বিজেপি দলৰ যি উত্থান, তাক লৈ সকলো বিজেপি কৰ্মী উৎফুল্লিত হৈ পৰিছে আৰু আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে শাসকীয় দলটোৱে। এয়া নৱগঠিত যোৰহাট সমষ্টিৰ অন্তৰ্গত ২০ নং গোহাঁই ফেচুৱাল গাঁও পঞ্চায়তৰ পৰিৱেশ। স্বাধীনতাৰ পাছৰ পৰাই উক্ত পঞ্চায়তখন কংগ্ৰেছৰ দখলত আছিল। বহু সময়ত উক্ত অঞ্চলৰ বিজেপি কৰ্মীসকলে উক্ত পঞ্চায়ত বিজেপিৰ দখললৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছিল যদিও সেয়া হৈ উঠা নাছিল। অৱশ্যে এইবাৰ দেশৰ প্ৰগতি তথা উন্নয়নকামী কৰ্মৰাজিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে পঞ্চায়তখনত গৰিষ্ঠ সংখ্যক বিজেপি সমৰ্থিত প্ৰাৰ্থী জয় কৰাই পঞ্চায়তখন বিজেপিৰ দখললৈ আনি দীৰ্ঘদিনীয়া সপোনবোৰ পূৰ কৰে। ইফালে আজি পঞ্চায়তৰ কাৰ্যালয়ত চৰকাৰী নিৰ্দেশনা মৰ্মে কেইবাগৰাকীও নিৰ্বাচিত ৱাৰ্ড সদস্যৰ সমৰ্থনত বিজেপি নেত্ৰী ৰুমি চেতিয়াই সভানেত্ৰী হিচাপে শপত গ্ৰহণ কৰি আগন্তুক দিনত ৰাইজৰ হৈ ৰাইজক লগত লৈ কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে আৰু বিজেপিৰ এই জয়যাত্ৰাত সহায়ৰ হাত আগবঢ়োৱা প্ৰতিগৰাকী ভোটাৰক কৃতজ্ঞতা জনায়। লগতে সকলোকে লগত লৈ প্ৰকৃত পঞ্চায়তী ৰাজৰ জৰিয়তে গ্ৰাম্য সমাজৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজি মোৰ কাৰণে নহয়, আমাৰ এই পঞ্চায়তৰ সকলো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আজি মনত সুখ অনুভৱ কৰিছে যে স্বাধীনতাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে এই পঞ্চায়তটোত আজি ভাৰতীয় জনতা পাৰ্টীৰ দখললৈ আহিছে। ইয়াৰ বাবে এই কৃতিত্ব মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ যি আমাৰ দেশক সৰ্বাংগীন উন্নতিৰ কাম কৰি আহিছে, আমাৰ দেশক সৰ্বদিশত আগুৱাই নিবলৈ চেষ্টা কৰিছে। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৰ্বদিশত সৰ্বোন্নতি, তেখেতে যিমান দ্ৰুত গতিৰে আমাৰ সমূহ কাম সমাধান কৰিবলৈ চেষ্টা কৰিছে, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই পঞ্চায়তৰ পৰা আমি ৮গৰাকী ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ মহিলাই আজি জয়ী হৈছিলোঁ আৰু আমাৰ 2জন পুৰুষ আছে। গতিকে 7গৰাকী মহিলা জিকিছোঁ আৰু 2জন পুৰুষে জিকিছে। আগন্তুক আমাৰ নিৰ্বাচনো আহিছে। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এই আমাৰ যি আমাৰ বাণী, এই বাণীৰে আমি কাম কৰি যাবলৈ চেষ্টা কৰিম। যিহেতু আমাৰ ভাৰতবৰ্ষৰ 65% আমাৰ গাঁও অঞ্চল, গতিকে এই গাঁও অঞ্চলৰ 3ভাগৰ 2ভাগেই আমাৰ গাঁও অঞ্চলৰ কাম আমি সৰ্বাংগীন উন্নতি পঞ্চায়তৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰতিজন পঞ্চায়তৰ কাৰ্যকৰ্তাই নিজৰ নিজৰ অঞ্চলৰ ভাল কাম কৰি যাব লাগিব, কাৰণ পঞ্চায়তৰ লক্ষ্যই হৈছে যে গাঁও অঞ্চলৰ জনগণৰ উন্নয়ন সাধন কৰা আৰু সৰ্বদিশত নিজৰ গাঁৱৰ পিছপৰা অঞ্চলসমূহক সৰ্বাংগীন উন্নতিকল্পে কাম কৰি যোৱা। গতিকে আমি সকলোৱে কাম কৰি যাবলৈ দৃঢ় পৰিকল্পনা আমি হাতত লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট টিয়ক।